নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মুড়ি দি মিঠাই। আৰু মুড়ি দি মই মিঠাইটো কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই মিঠাইটো বনাই দেখাই দিম। চাওক, এটা মিঠাই কাটি দেখাই দি আছোঁ। চাওক কিমানখিনি ধুনীয়া হৈছে। আৰু মিঠাইৰ ভিতৰত চাওক চেনি পানীখিনি কিমান ধুনীয়াকৈ গৈছে দেখা পাইছে, আৰু কিমানখিনি চফ্ট হৈছে দেখা পাইছে। আৰু মুড়ি দি যে ইমান ধুনীয়া মিঠাই হ'ল, নবনালেতো ভাবিবই নোৱাৰি। আৰু এনেদৰে মিঠাই বনাই বহুত দিনলৈকে ঘৰত থৈ দিব পাৰি, ফ্ৰিজত থৈ দিলে আলহী আহিলেও দিব পাৰি। আৰু খায়ো বহুত ভাল, বহুত টেষ্টি হয় আৰু বহুতখিনি চফ্ট হয় দেখা পাইছে। আৰু মই মুড়ি দি মিঠাইটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। মুড়ি দি মিঠাই বনাবৰ কাৰণে মই ইয়াতে এই বাটি দি আধা বাটি মুড়ি ল'লোঁ। আৰু মুড়িখিনি একদম পূৰা মচমচীয়া মুড়ি হৈছে। আৰু এতিয়া প্ৰথমতে মুড়িখিনি মই গুড়ি কৰি ল'ম। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত গুটিখিনি মুড়ি দি দিম। এতিয়া গুটিখিনি মুড়ি দি ভালদৰে মিক্সিত গুড়ি কৰি ল'ম। মুড়িখিনি এনেদৰে ভালদৰে গুড়ি কৰি ল'লোঁ। দেখা পাইছে ধুনীয়াকৈ গুড়ি হৈছে। আৰু এইফালে লৈছোঁ এই চামুচেৰে 2 চামুচ ময়দা লৈছোঁ। আৰু ইয়াতে লৈছোঁ এই চামুচ দি জোখমতে 2 চামুচ আমুল পাউডাৰ লৈছোঁ, এই যে দেখা পাইছে। আৰু এতিয়া দি দিম আমুল পাউডাৰখিনি, দি আছোঁ। আৰু এতিয়া ময়দাখিনিও দি দিম ইয়াতে। এতিয়া গুটিখিনি উপকৰণ একেলগত ভালদৰে মিক্স কৰি দিম। আৰু ইয়াতে দি আছোঁ এই চামুচখন দি এই 4 ভাগৰ 1 ভাগ অলপ দি আছোঁ বেকিং পাউডাৰ। বেকিং পাউডাৰখিনিও এইটোৰ লগত মিক্স কৰি দি আছোঁ একেলগত ধুনীয়াকৈ। আৰু এতিয়া দি দিম ইয়াতে অলপ অলপ ঠাণ্ডা পানী দিম আৰু ডোটো বনাই ল'ম ধুনীয়াকৈ। গুটিখিনি একেবাৰে নিদিম, অলপ অলপকৈ দিম। দেখুৱাইছে কেনেদৰে হাতেৰে মিক্স কৰি দি আছোঁ একেলগত ভালদৰে এনেদৰে। এনেদৰে দি ডোটো বনাই ল'ম। ডোটো এনেকুৱা টাইপৰ বনাই লৈছোঁ, দেখা পাইছে। এতিয়া অলপ ঢিলা ঢিলাই ৰাখিছোঁ আৰু এইখিনি 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। আৰু অলপ ডাঠ হ'ব। এতিয়া প্লেটটো দি 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। আহিলোঁ 5 মিনিট পিছত। এতিয়া মিঠাইকেইটা বনাই ল'ম। আগতকৈ বহুতখিনি ডাঠ হৈছে। সেয়ে হাতত অলপ তেল লগাই ল'লোঁ, আপোনালোকে পাৰিলে ঘিউ লগাই ল'ব পাৰে। এনেদৰে অলপ ডো লৈ 2 হাতে অলপ দীঘলকৈ মিঠাই টাইপৰ শ্বেপ দি ল'ম। দেখা পাইছে এনেকুৱা টাইপৰ বনাই ল'লোঁ আৰু এনেদৰে প্লেটত ৰাখি দিলোঁ। ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। দেখা পাইছে এইটো বনাই ল'লোঁ এনেদৰে। মই 2টা হাতে বনাইছোঁ। ঠিক তেনেদৰে বাকীকেইটা বনাই ল'ম। এইফালে এটা পেনত ৰিফাইন তেল দি দিলোঁ আৰু তেল গৰম হৈ আছে। এতিয়া এটা এটাকৈ মিঠাই দি দিম ইয়াতে। অলপ পাতল পাতলকৈ দি আছোঁ। দি অলপ লাহে লাহে ধুনীয়াকৈ ভাজি ল'ম। ছয়টামান দি দিলতে অলপ উলট পালট কৰি দি আছোঁ। এনেদৰে উলট পালট কৰি ভাজি ল'ম। এনেদৰে মিঠাইকেইটা ৰঙাকৈ ভাজি লৈ আছোঁ। এনেদৰে উলট পালট কৰি চব কালাৰটো কিমান ধুনীয়া হৈছে।
আৰু আগতকৈ ফুলিছে, অলপ ডাঙৰো হৈছে। এনেদৰে ওলট পালট কৰি ভাজি লৈ আছোঁ। আৰু গেছৰ ফ্লেমটো মই একেবাৰে ল' ফ্লেমত ৰাখিছোঁ, ৰাখি ধুনীয়াকৈ ভাজি লৈ আছোঁ। এইকেইটা মিঠাই ভজা হৈ গ'ল আৰু এইকেইটা উঠাই ল'ম এতিয়া। প্লেটটোত উঠাই দি আছোঁ। ঠিক তেনেদৰে বাকীকেইটাও ভাজি ল'ম। ডোটো অলপ ঢিলা হ'লেও কোনো অসুবিধা নাই, হাতত অলপ তেল বা ঘি লগাই ল'ব, চব ধুনীয়াকৈ হৈ যায়। এইকেইটাও ভজা হৈ গ'ল আৰু এইকেইটাও উঠাই লৈ আছোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ 1 কাপ চেনি। 1 কাপ চেনি দি আছোঁ মই। 1 কাপ আৰু আধা কাপ পানী দি দিম। এই দেখা পাইছে, প্ৰথমতে 1 কাপ দিলোঁ আৰু এতিয়া আধা কাপ দি আছোঁ। চেনিটো অলপ লৰাই দি আছোঁ। চেনি পানীখিনি উতলাইছে আৰু চেনিখিনিও গলি গ'ল ধুনীয়াকৈ। আৰু এতিয়া দি আছোঁ অলপখিনি কালাৰ, অলপ কালাৰৰ কাৰণে। এইটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে। চেনি পানীখিনি হৈ গ'ল আৰু এতিয়া চেনি পানীখিনি নমাই ল'ম। নমাই এটা বাটিত ঢালি ল'ম। আৰু দেখা পাইছে চেনি পানীখিনি আগতকৈ বহুতখিনি ঘন হৈছে আৰু একেবাৰে বেছি ঘন কৰা নাই। চাইছে চেনি পানীখিনি বাটিটোত নমাই ল'লোঁ, এই দেখা পাইছে। আৰু এতিয়া দি আছোঁ মিঠাইকেইটা, গোটেইকেইটা মিঠাই এই চেনি পানীত দি আছোঁ আৰু অলপ লৰাই দিম। গোটেইকেইটা এনেদৰে ওলট পালট কৰি দিলোঁ আৰু এনেদৰে এতিয়া 2 ঘণ্টাৰ কাৰণে ঢাকি ৰাখি দিম। এই প্লেটটো দি ঢাকি ৰাখি দি আছোঁ 2 ঘণ্টাৰ কাৰণে। আহিলোঁ 2 ঘণ্টাৰ পিছত। চব মিঠাইকেইটা কিমান ধুনীয়া হৈছে দেখা পাইছে। আৰু চেনি পানীখিনি গোটেইখিনি মিঠাই খাই দিছে, অলপ অলপ আছে দেখা পাইছে। কিমান ধুনীয়া হৈছে মিঠাইকেইটা মুড়ি দি, আৰু নবনালেতো ভাবিবই নোৱাৰি ইমান ধুনীয়া মিঠাই যে মুড়ি দি হয়। আৰু মিঠাইকেইটা মই প্লেটত উঠাই লৈ আছোঁ, দেখাই দি আছোঁ কিমান ধুনীয়া মিঠাইকেইটা হৈছে। এতিয়া মিঠাইকেইটা প্লেটত উঠাই লৈ আছোঁ। গোটেইকেইটা মিঠাই এই প্লেটত উঠাই ল'লোঁ আৰু চেনি পানীখিনি অলপখিনি দি আছোঁ। চেনি চিৰাটো দেখা পাইছে কিমান ধুনীয়া। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।